আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। শ্ৰদ্ধাৰ মুছলমান সমাজ, ইছলাম ধৰ্মাৱলম্বী ভাই ভনীসকল, আমি মুছলমান হিচাপে আমি সবে নিজকে জানো। আমি আল্লাহৰ ওপৰত বিশ্বাস ৰাখোঁ। আল্লাহ এক। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তথা হজরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সৰ্বশেষ নবী ও ৰাসূল হিচাপে আমি তেওঁক বিশ্বাস কৰোঁ। ইয়াৰ পিছতো আমি বহুত ক্ষেত্ৰত কোৰআন হাদিছ বুজিবলৈ আমি আকাইদৰ ক্ষেত্ৰত বিভিন্ন পণ্ডিতসকলৰ ওপৰত আমি নিৰ্ভৰশীল। আজিৰ যুগত মুছলমানৰ মাজত বহু ধৰণৰ পন্থা আছে বা পন্থী আছে। তাৰ মাজতে এটি পন্থাৰ হ'ল বোহৰা কমিউনিটি বুলি কয়। এই বোহৰা কমিউনিটিৰ বিষয়ে আমাৰ জনা বৰ্তমান যি পৰিস্থিতি, ইয়াত বহুত প্ৰয়োজনীয়, বহুত দৰকাৰ। আমি গোটেই ভাৰত জুৰি আমি দেখি আছোঁ, চাই আছোঁ, বা আমি প্ৰত্যেকেই সাক্ষী। ৱকফ এমেণ্ডমেণ্ট বিল লৈ যি প্ৰতিবাদ চলি আছিল, চৰকাৰে দুয়োখন সদনতে এই উক্ত বিলখনত পাছ কৰাই দিছিল তেওঁলোকৰ সংখ্যাৰ বলত। মুছলমানৰ বিভিন্ন দল সংগঠনে মিলি সুপ্ৰিম কোৰ্টৰ কাষচপাত উচ্চতম ন্যায়ালয়ে ইয়াত স্থগিতাদেশ জাৰি কৰি কেন্দ্ৰীয় চৰকাৰলৈ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে আৰু ইয়াৰ উত্তৰ দিবলৈ কৈছে, আৰু এই বিলখনৰ ওপৰত বৰ্তমান স্থগিতাদেশ জাৰি কৰিছে বুলি আমি নিউজ যোগে, বাতৰি যোগে আমি গম পাইছোঁ। বৰ পৰিতাপৰ বিষয়। ইয়াৰ পিছতো এই যি সময়সীমা এসপ্তাহৰ বান্ধি দিছে বা অহা মে মাহৰ 5 তাৰিখত পৰৱৰ্তী শুনানি হ'ব, এই সময়খিনিৰ মাজত মুছলিম বেশত ছদ্মবেশী কিছু মুছলমান হিচাপে তেওঁলোকে নিজৰ লেবাছ বা নিজৰ যি সাজ বস্ত্ৰত সহজ সৰল মানুহে তেওঁলোকক মুছলমান বুলিহে গম পাই আছে, কিন্তু তেওঁলোকে নিজকে মুছলমান হিচাপে দেখুৱাই এই বিলখনৰ যি মুছলিম ভাৰতৰ বৃহত্তৰ মুছলিম সমাজে যি বিৰোধিতা কৰি আছে, তেওঁলোক সেই বৃহত্তৰ মুছলিম সমাজৰ বিপৰীত মৰিত গৈ চৰকাৰী পক্ষক সমৰ্থনহে কৰি আছে বুলি বাতৰি যোগে আমি গম পাই আছোঁ বা দেখি আছোঁ। ইয়াৰে বিশেষ এটি কমিউনিটি হ'ল বোহৰা। যি বোহৰাক আমি অসমত বুজিবলৈ হ'লে চিয়া বুলি জানিব লাগিব। চিয়া তেওঁলোকে তেওঁলোকৰ ইমাম ইছমাইলক অনুসৰণ কৰে, আৰু চিয়াৰ মাজতো প্ৰায় 12টাৰ ওপৰত গ্ৰুপ আছে। তাৰ মাজত ইছমাইলী চিয়া যিসকল, তেওঁলোকক বোহৰা বুলি জনাজাত, আৰু তেওঁলোকৰ বেছিভাগৰে সংখ্যা অনুপাতে গুজৰাটত বেছি, আৰু তেওঁলোকৰ মেইন সদৰ অফিচ যিখন কাৰ্যালয় মুম্বাইত আছে। পৃথিৱীৰ বিভিন্ন দেশত, পাকিস্তান, আফ্ৰিকা, চুডান এই দেশতো তেওঁলোকৰ জনসংখ্যা আছে, কিন্তু ভাৰতত তেওঁলোকৰ মূল ভেটি গুজৰাট আৰু মুম্বাই। গতিকে এই ক্ষেত্ৰত তেওঁলোকে যিহেতু চৰকাৰৰ পক্ষক সমৰ্থন কৰি আছে, আমি তেওঁলোকৰ সমৰ্থন কৰাৰ বিৰোধী নহওঁ, কিন্তু এই সমৰ্থন কৰাই বিভিন্ন নজনা মানুহখিনিক এনেকুৱা এটা পৰিস্থিতিত আনি দিছে যেন এওঁলোকে মুছলমান হৈ কিয় আকৌ বিৰোধিতা কৰি আছে, বা আমাৰ বিৰোধিতা কিয় কৰি আছে আৰু চৰকাৰক কিয় সমৰ্থন কৰি আছে। আৰু বহুতে এনেকুৱা ধৰণৰ মন্তব্য দি আছে যেন এওঁলোক দুটকীয়া জোনাব, দুটকীয়া মোল্লা, ঘুচখোৰ মোল্লা বা বিভিন্ন ধৰণৰ অমাৰ্জিত ভাষাৰে মুছলমান সমাজক তেওঁলোকে যি এটা বিপথে পৰিচালিত কৰি আছে, ইয়াৰ কাৰণে দায়ী কিন্তু এই বোহৰা কমিউনিটি। আৰু নজনা মানুহখিনিয়ে যিহেতু নাজানি পেলাই এইখিনি কৈ আছে, মই অনুৰোধ জনাম সচেতন মহলক, এই বিষয়ে বিভিন্ন সচেতনতা প্ৰয়োজন আছে। আৰু আমি যিসকলে বিভিন্ন ক্ষেত্ৰত আমাৰ সীমিত জ্ঞান আছে, তেওঁলোকে নেটৰ মাধ্যমত, গুগলৰ মাধ্যমতে হওক বা বিভিন্ন ব্যক্তিৰ লগত যোগাযোগৰ মাধ্যমতে হওক, তেওঁলোকৰ পৰা তেওঁলোকৰ যি আকাইদ, তেওঁলোকৰ যি বিশ্বাস বোহৰা কমিউনিটিৰ, সেইখিনি আমাৰ জনাৰ প্ৰয়োজন আছে।
নহ'লে কাইলৈ আমি হয়তো তেওঁলোকৰ নজনাৰ কাৰণে আমি তেওঁলোকৰ কিবা ভুল পন্থাত আমিও নিজে শিকাৰ হ'ব পৰা এটা পৰিস্থিতি আহি যাব পাৰে। গতিকে এই ক্ষেত্ৰত মই অসমৰ উলামা সমাজ, ইমাম চাহেবান, গণ্যমান্য ব্যক্তিসকল, বিভিন্ন ধৰণৰ সংগঠন আছে, দল সংগঠন, বিশেষকৈ জমিয়ত উলামায়ে হিন্দ, জামাতে ইছলামী, এই ধৰণৰ সংগঠনসমূহৰ পৰা তেওঁলোকলৈ মই কাটৰ আহ্বান জনাম, অনুৰোধ জনাম আৰু আশা ৰাখিম যে তেওঁলোকে এই বুহুৰা কমিউনিটিৰ বিষয়ে নিজে অধ্যয়ন কৰি মানুহক, সহজ সৰল মানুহখিনিক এই বিষয়ে বুজাই দিয়াটো আমাৰ কাৰণে কৰ্তব্য। বিশেষকৈ আমি জানো যিকোনো মুছলিম সমাজলৈ চৰকাৰে কিবা তেওঁলোকৰ বলপূৰ্বক সিদ্ধান্ত ল'লে দুটা জমাতে আছে, দুটা গ্ৰুপে আছে যিসকলে চৰকাৰৰ পক্ষক সমৰ্থন কৰে আৰু বাকী মুছলমান সমাজৰ যি ভাৰতত এক বৃহৎ সংখ্যক প্ৰায় 20 কোটি মুছলমান আছে তাৰ মাজৰ পৰা এই 0.1% যেনিবা আহমদীয়া মুছলিম জামাত আৰু বুহুৰা কমিউনিটি বা তেনেকুৱা আৰু চিয়াৰ মাজতে হওক, আহমদীয়া মুছলিম জামাতৰ মাজৰে পৰা হওক আৰু তেওঁলোকৰো তেনেকুৱা 12-14টা গ্ৰুপ আছে। তেওঁলোকৰ কিছুমান গ্ৰুপে আহি কেতিয়াবা এনেকুৱা এটা পৰ্যায় আনে যেন সহজ সৰল মুছলমানখিনিয়ে বা যিসকলে এই গ্ৰুপবিলাক বুজি নাপায় বা নাজানে, তেওঁলোকৰ বিষয়ে জ্ঞান নাই, তেওঁলোকে ভাবে আমাৰ দৰে জোনাব মানুহে, আমাৰ দৰে মুছলমান মানুহে বা মাদ্ৰাছা পঢ়া মানুহখিনিয়ে হয়তো এই চৰকাৰৰ পক্ষ বা মুছলিম সমাজৰ বৃহত্তৰ যি স্বাৰ্থ ইয়াৰ বিপৰীত মেৰুত তেওঁলোক উপনীত হৈ আছে। গতিকে মই আকৌ পুনৰবাৰ কৈছোঁ, এই ক্ষেত্ৰত আমাৰ সজাগ হোৱাৰ প্ৰয়োজন আছে। বুহুৰা মুছলমান কোন হয়, তেওঁলোকৰ কি বিশ্বাস, তেওঁলোকৰ নীতিগত আদৰ্শগত কি, তেওঁলোকৰ মূল পন্থাসমূহ কি নীতিগত আদৰ্শৰ লগত আমাৰ কি বস্তুত মিল নাই, সেইখিনি বস্তু আমাৰ জনাৰ প্ৰয়োজন আছে। আমি যিমান দিনৰ ক্ষেত্ৰত আমি যিমান সজাগ আছোঁ, যোনে যিমান লিখা পঢ়া কৰিছোঁ, সেইখিনি আমাৰ যি ধৰণে আমি ইয়াতো আমাৰ দায়িত্ব আছে, আমি আমাৰ বিপৰীত মেৰুখিনিৰ, বিপৰীত পন্থাৰ মানুহখিনিকো জনাৰ আমাৰ দায়িত্ব আছে। সেইখিনি মই সকলোলৈ এৰিছোঁ। আল্লাহ পাকে আমাক মুনাফিকসকলৰ পৰা আৰু পথভ্ৰষ্টকাৰীসকলৰ পৰা সকলোকে হেফাজত ৰাখক। আল্লাহ পাকে অসমৰ তথা ভাৰতৰ মুছলমানৰ ক্ষেত্ৰত এই বিল লৈ যি উচ্চতম ন্যায়ালয়ত যি ৰায়দান চলি আছে, ইয়াৰ ক্ষেত্ৰত সকলোৰে যি আশা উচ্চতম ন্যায়ালয়ৰ ন্যায়পক্ষৰ ওপৰত আৰু গণতন্ত্ৰৰ ওপৰত যি আমাৰ এটা আইনৰ ওপৰত আস্থা আছে, সেইখিনি বজাই ৰাখিবলৈ আল্লাহ পাকে সকলোকে তৌফিক দিয়ক আৰু আমাক বেছিকৈ দোৱা কৰাৰ কাৰণে যিসকলে ইয়াৰ পিছত দৌৰি আছে, কাম কৰি আছে, দিনে নিশাই দোৱা কৰি আছে, শাৰীৰিক কষ্ট, মানসিক কষ্ট কৰি আছে, সকলোৰ কাৰণে আমি দোৱা কৰিব লাগিব। আৰু এই বস্তুখিনি নজনা মানুহজনে জানিবলৈ এই ভিডিঅ'টো যাতে আপোনালোকে অলপ আগবঢ়াই দিয়ে শ্বেয়াৰৰ যোগেদি, আৰু আপোনালোকৰ ফালৰ পৰাও যদি এই কমিউনিটিসমূহৰ বিষয়ে কিবা মই নজনাখিনি আছে আপোনালোকে কমেণ্ট যোগে জনাব পাৰে, মই উপকৃত হ'ম, আন 2-4 জন উপকৃত হ'ব ইনশাআল্লাহ। ওমা আলাইনা ইল্লাল বালাগ।